Hello everyone, welcome to Aspire and Aid Assam. আজিৰ এই ভিডিঅ'টিত আমি আকৌ লৈ আহিছোঁ জিঅ'গ্ৰাফি ৰিলেটেড আসাম জিঅ'গ্ৰাফি ৰিলেটেড MCQ সিৰিজ এটা আৰু এইটো আমাৰ সিৰিজ নাম্বাৰ 4 হ'ব সেট নাম্বাৰ 4 হ'ব আগৰ তিনিটা ভিডিঅ' অলৰেডি আপলোড কৰা আছে আপোনালোকে চাই ল'ব ইয়াত বহুখিনি MCQs ডিসকাস কৰা গৈছে আসাম জিঅ'গ্ৰাফি ৰিলেটেড ইম্পৰ্টেন্ট ঠিক আছে আৰু ইয়াত মই আগৰ নিচিনা ক'বলৈ বিচাৰিছোঁ ইয়াত আমি কি কৰিম টু দা পইণ্ট ডিসকাশন এক্সাম পাৰ্সপেক্টিভত যিখিনি ইম্পৰ্টেন্ট আমি সেইখিনি জাস্ট ইয়াত ষ্টাডি কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে আহক এটা ফার্স্ট কোয়েশ্চন তো হইছে দ্য ডিগবৈ রিফাইনারি ওয়াজ সেট আপ এট ডিগবৈ বাই আসাম অয়েল কোম্পানি লিমিটেড ইন হুইচ ইয়ার ডিগবৈ শোধনাগাৰটো ডিগবৈত অসম অয়েল কোম্পানি লিমিটেডে কি বছৰত স্থাপন কৰিছিল এটা ইয়াত এইটো আকৌ এটা নতুন ইনফৰমেশন আহিছে যে এইটো কোনে স্থাপন কৰিছিল আসাম অয়েল কোম্পানি লিমিটেড সো এইটো এটা ইম্পৰ্টেন্ট কোয়েশ্চন সেইটো মনত ৰাখি থৈ দিব আৰু এনে ইয়াৰটো হৈছে আপোনাৰ 1901 ঠিক আছে 1901 চনত ডিগবৈ ৰিফাইনাৰীটো সেটআপ কৰা গৈছিল আসাম অয়েল কোম্পানি লিমিটেডৰ জৰিয়তে নেক্সট কোয়েশ্চন তো হৈছে দা ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ্ছ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰি ইজ লোকেটেড এট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ লেপেটকাটা ঠিক আছে লেপেটকাটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো অৱস্থিত Third question to is Assam's oil chemical fertilizer plant is located at অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ কাৰখানাত ক'ত অৱস্থিত সেইটো হৈছে আপোনাৰ আনসাৰ নামৰূপত অসমৰ একমাত্ৰ ৰাসায়নিক সাৰ কাৰখানা অৱস্থিত বেসিক্যালি এই ভিডিওটোত আমি ষ্টাডি কৰিবলৈ ট্ৰাই কৰিম লোকেশন বেসড কোয়েশ্চন বিলাক লোকেশন বেসড কেনেকুৱা কোয়েশ্চন যত আমাৰ ইম্পৰ্টেন্ট ইন্ডাষ্ট্ৰি বিলাক আছে ইম্পৰ্টেন্ট ইন্ডাষ্ট্ৰি আছে আৰু লগতে আমি অকমান ষ্টাডি কৰিম এগ্ৰিকালচাৰ ৰিলেটেড কিছুমান আমাৰ ডাটা ঠিক আছে এই দুটাই আপোনাৰ এক্সাম পাৰ্সপেক্টিভত ইম্পৰ্টেন্ট আৰু ডাইৰেক্টলি ফ্যাকচুৱেল বেস MCQ ইয়াৰ পৰা আহিব গতিকে ইয়াত আমি বহুতখিনি ফ্যাক্ট লাৰ্ন কৰিবলৈ ট্ৰাই কৰিম মনত ৰাখিবলৈ ট্ৰাই কৰিম ঠিক আছে সো বেসিক্যালি আমাৰ উদ্দেশ্য সেইখিনি আৰু আপুনি যেতিয়া এক্সামৰ আগত এই ভিডিওটো এবাৰ শুনিও যাব চকুমুদি শুনিও যদি গুছি যায় তেতিয়াহলে আপোনাৰ ইয়াৰ পৰা এটলিষ্ট এটা বা দুটা কোৱেশ্চন কমন পৰা চান্স থাকিব ঠিক আছে Next, the first sugar mill is established in. প্ৰথম চেনি মিলটো প্ৰতিষ্ঠা কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বৰুৱা বামুণগাঁৱত ঠিক আছে বৰুৱা বামুণগাঁৱত প্ৰথম সুগাৰ মিলটো এস্টাবলিশ কৰা গৈছিল Next has Assam Hindustan Fertilizer Corporation is situated in অসম হিন্দুস্তান সাৰ নিগম অৱস্থিত ইয়াৰ আপোনাৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নামৰূপ ঠিক আছে নামৰূপত অসম হিন্দুস্তান সাৰ নিগম অৱস্থিত Next, which place of Assam is famous for cement factory? অসমৰ কোনখন ঠাই সিমেন্ট ফ্যাক্টৰীৰ বাবে বিখ্যাত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বোকাজান ঠিক আছে সিমেন্ট এণ্ড বোকা অলপ লিংক কৰিব ট্ৰাই কৰিব মনত থাকি যাব ঠিক আছে Next, Assam only fishery college of fishery science is located at ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ৰহা ঠিক আছে ৰহাত অৱস্থিত হয় Next, the Guwahati Tea Auction Center was established in the year. এটো অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন এতিয়ালৈকে সাগে এটো কিমান বাৰ আহিছে আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন চালে গম পাব গটিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1970 Which city of Assam has the largest dry fish market of Asia? অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে এইটোও বহুতবাৰ আহিছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনত বহুতবাৰ আহিছে এইটো কোৱেশ্চন ওকে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ জাগিৰোডত আপোনাৰ এছিয়াৰ সৰ্বাধিক শুকান মাছৰ বজাৰখন আছে গতিকে চাওক এইটো এটা কিমান ইম্পৰ্টেন্ট ফ্যাক্ট হয় যদি আপোনালোকে এইটো কোৱেশ্চন এতিয়ালৈকে গম পোৱা নাছিল দেন মনত ৰাখি থৈ দিব ইম্পৰ্টেন্ট হয় Next, the first tea company of Assam অসমৰ প্ৰথম চাহ কোম্পানীটোৰ নামও আমি মনত ৰখাটো ইম্পৰ্টেন্ট কোম্পানীটো আছিল আসাম কোম্পানী ঠিক আছে was established in কেতিয়া স্থাপন কৰা হৈছিল এইটো আপোনাৰ শুদ্ধ উত্তৰটো হৈছে 1839 ত স্থাপন কৰা হৈছিল এইটো মিস ইনফৰমেশন আহিছে আপোনাৰ 1955 এইটো এনে টাইপিংৰ অকমান গণ্ডগোল হৈছে সাগে বাট শুদ্ধ উত্তৰটো হ'ব আপোনাৰ 1839 ঠিক আছে Next, initially the headquarter of Oil India Limited was at প্ৰথম অৱস্থাত অয়েল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ ডিগবৈত মানে অয়েল ইণ্ডিয়া লিমিটেডৰ
প্ৰথম আপোনাৰ যিটো কোম্পানী আছিল সেইটো আছিল ডিগবৈত বাট সেইটো পিছলৈ স্থানান্তৰিত কৰা হৈছিল আপোনাৰ দুলিয়াজানলৈ ঠিক আছে সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিগবৈ প্ৰথম ডিগবৈত আছিল The headquarter of Oil India Limited was later shifted from Digboi to Oil. Etu second question to ahiye goise already. Etu ki hobo moi olop agote kolu Duliajan. Pisoloi mane পৰৱৰ্তী সময়ত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় ডিগবৈৰ পৰা দুলিয়াজানলৈ স্থানান্তৰিত কৰা হৈছিল Who was the first person to drill oil in Assam? অসমত তেল খনন কৰা প্ৰথম ব্যক্তি কোন আছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ WL লেক ঠিক আছে এখেত আছিল প্ৰথম অইল ড্ৰিল কৰা মানুহজন ইয়াত আপোনালৈ মত ৰাখিব ড্ৰিল কৰিছিল ড্ৰিল কৰা মানে কি খন্ডা ঠিক আছে আৰু আমি বেছি খান্দিলে কি পাম এখন লেক পাম ঠিক আছে লেক মানে তো জানে আপোনালোকে কি বিল ঠিক আছে গটিকে তেনেকৈ মত ৰাখিব পাৰে গটিকে ড্ৰিল কোনে কৰিছিল বিল কোনে বনাইছিল যোনে লেক খান্দিছিল ঠিক আছে বিল বনাইছিল গটিকে WL লেক Next, where was the Assam Cooperative Jute Mill located? অসম সমবায় পাটকল ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ হিলাঘাট হিলাঘাটত অসম সমবায় পাটকল অৱস্থিত জুট মিল অৱস্থিত ঠিক আছে Next, where was the first plywood factory is located? প্ৰথম plywood factory ক'ত আছে এইটো আপোনাৰ হদিয়াত পোৱা যায় ঠিক আছে প্ৰথম plywood factory হদিয়াত অৱস্থিত আছিল The first plywood factory was later shifted to পিছলৈ প্ৰথম plywood কাৰখানাটো হদিয়াৰ পৰা আপোনাৰ নামচাইলৈ স্থানান্তৰিত কৰা হৈছিল নামচাই এতিয়া ক'ত আছে নামচাই আছে আপোনাৰ অৰুণাচল প্ৰদেশত ঠিক আছে সো পাটকলৰ কথা যেতিয়া আহিব আপোনাৰ প্লাইউডৰ কথা যেতিয়া আহিব প্ৰথম আছিল আপোনাৰ সদিয়া আৰু তাৰ পিছত ইয়াক নামচাইলৈ স্থানান্তৰিত কৰা হৈছিল গতিকে ইনফৰমেশনটো আপোনালোকে মনত ৰাখিব Next, Numaligarh refinery was established in. Numaligarh refinery আপোনাৰ কেতিয়া স্থাপন কৰা হৈছিল এইটো আপোনাৰ মিস ইনফৰমেশন আছে এইটো আপোনাৰ 1993 ত স্থাপন কৰা হৈছিল ঠিক আছে So the first public sector refinery in India was এইটো আপোনাৰ কিন্তু অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু হেতু হৈছে আপোনাৰ নুনমাটি ৰিফাইনাৰী আমাৰ গুৱাহাটীত অৱস্থিত যিটো নুনমাটি ৰিফাইনাৰী আছে হেতু আছিল ফাৰ্স্ট পাব্লিক সেক্টৰ ৰিফাইনাৰী ইন ইন্ডিয়া ঠিক আছে নেক্সট বঙাইগাঁও ৰিফাইনাৰী পেট্ৰলিয়াম লিমিটেড ইজ লোকেটেড ইন এতিয়া বঙাইগাঁও নামটো যদিও বঙাইগাঁও ৰিফাইনাৰী হয় কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ধালিগাঁও আৰু এই ধালিগাঁওখন আপোনাৰ বঙাইগাঁৱত অৱস্থিত নহয় এইটো ক'ত অৱস্থিত চিৰাং ডিস্ট্ৰিক্টত ঠিক আছে চিৰাঙত অৱস্থিত সো এইটো মনত ৰাখিব অকমান কনফিউজিং হয় বাট শুদ্ধ উত্তৰটো হৈছে ধালিগাঁও আৰু অৱস্থিত হয় চিৰাং নেক্সট which of the following refinery was also known as Assam Accord refinery এইটো আপোনাৰ APSC প্ৰিলিমছ লগতে আন ডিপাৰ্টমেন্ট এক্সাম লগতে আসাম গভৰ্ণমেন্ট আন এক্সাম সকলোতে আহিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নুমলীগড় এই নুমলীগড় ৰিফাইনাৰীটোক একচুয়ালি আমি অসম একৰ্ড শোধনাগাৰ বুলি কওঁ কিয় কাৰণ এইটো ৰিফাইনাৰী আপোনাৰ ফৰ্ম হৈছিল আফটাৰ আসাম একৰ্ডৰ পিছত ঠিক আছে আৰু আসাম একৰ্ডত এইটোৰ কথা উল্লেখ আছিল এনেকা এটা ৰিফাইনাৰী ফৰ্ম কৰিব বুলি সো ইয়াক আমি কওঁ আসাম একৰ্ড ৰিফাইনাৰী অসম একৰ্ডৰ ৰিলেটেড নুমলীগড় ৰিফাইনাৰীত বাহিৰ আৰু কিছুমান বস্তু বনোৱা হৈছিল আপোনালোকে যদি জানে কমেন্ট সেকশনত জনাব তেতিয়া গম পাম যে আপোনালোকে অলৰেডি ষ্টাডি কৰিছে আৰু বহুখিনি নলেজ অলৰেডি গেদাৰ কৰিছে ঠিক আছে আৰু দুই এটা বস্তু বনোৱা হৈছিল কি বনোৱা হৈছিল আপোনালোকে জনাব Next, the world first institute of tea research is established in. চাহ গৱেষণাৰ বাবে বিশ্বৰ প্ৰথমখন প্ৰতিষ্ঠা হৈছে আপোনাৰ এইটো শুদ্ধ উত্তৰ হ'ব আপোনাৰ যোৰহাট ঠিক আছে যোৰহাটত প্ৰথম প্ৰতিষ্ঠা কৰা হৈছিল Next, Namsuk Namphuk field is an important coal bearing area in. Namsuk Namphuk ক্ষেত্ৰখন হৈছে এক গুৰুত্বপূৰ্ণ কয়লা বহনকাৰী অঞ্চল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচলত এইটো পোৱা যায় নামসুক নামফুক নামটোতে অকমান গম পোৱা যায় এইটো আপোনাৰ অৰুণাচলৰ অন্তৰ্গত ঠিক আছে অৰুণাচল প্ৰদেশৰ অন্তৰ্গত নামসুক নামফুক Next, in Assam, occurrence of gypsum was reported in. এতিয়া অসমত কত gypsum পোৱা যায় gypsum কত পোৱা যায় মাহুৰ ডিমা হাছাও অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব gypsum কত পাম আমি মাহুৰ ডিমা হাছাও গতিকে মই ইয়াত কৈছিলো লোকেশন বেস বহুখিনি ইম্পৰ্টেন্ট কথা ডিসকাস কৰা হ'ব বহুত বেছি ফেক্চুৱেল হয় সো আমি এইখিনি মাগ আপ কৰিব লাগিব যেনেকৈ নহলে মনত ৰাখিব লাগিব সো মাহুৰ ডিমা হাছাওত পাম আমি gypsum ঠিক আছে Next, Rudrasagar oil
field was discovered in? ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1960 চনত ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ আৱিষ্কাৰ কৰা হৈছিল ঠিক আছে নেক্সট নন কুকিং অয়েল was found in নন কুকিং অয়েল মানে যিবিলাক অয়েল আমি মানে খাদ্য বনোৱাৰ ক্ষেত্ৰত ইউজ নকৰোঁ তেনেকুৱা অইলবিলাকৰ কথা কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চিংগ্ৰাইমাৰী কোলফিল্ড চিংগ্ৰাইমাৰী কোলফিল্ডত আমি নন কুকিং অইল পোৱা যায় ঠিক আছে চিংগ্ৰাইমাৰী কোলফিল্ড নেক্সট Assam Arakan Basin covers an area of অসম আৰাকান অৱবাহিকাৰ এটা এলেকা সামৰি আছে এটা এইটো কোৱেশ্চন আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনত মই একচুয়ালি দেখিছোঁ সেইকাৰণে উঠাইছোঁ আৰু এইটোৰ শুদ্ধ উত্তৰটো হৈছে 1,16,000 স্কয়াৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে ঠিক আছে 1,16,000 স্কয়াৰ কিলোমিটাৰ এৰিয়া কভাৰ কৰি আছে Assam Arakan বেচিনে ঠিক আছে নেক্সট হু ইন্ট্ৰোডিউস সেৰিকালচাৰ ইন Assam এগ্ৰিকালচাৰ ৰিলেটেড কোৱেশ্চনখিনি আমাৰ ষ্টাৰ্ট হৈছে গতিকে আপোনাৰ সেৰিকালচাৰ ষ্টাৰ্ট কৰিছিল বড়ো জনজাতিয়ে ঠিক আছে বড়োসকলে সেৰিকালচাৰ ষ্টাৰ্ট কৰিছিল অসমত নেক্সট দ্য এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি of Assam was established in অসমত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 1969 ত অসমত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি স্থাপন কৰা হৈছিল ঠিক আছে আৰু এই ইউনিভাৰ্চিটিখন ক'ত অৱস্থিত হুৱেৰ হেতু আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চন এই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিখন ক'ত অৱস্থিত নেক্সট নেট ক্ৰপ এৰিয়া of Assam is how much % of total geographical area অসমৰ নিকাছ শস্যৰ ক্ষেত্ৰফল হ'ল মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ কিমান শতাংশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 36% ঠিক আছে নেট ক্ৰপ এৰিয়া অসমত মুঠ ভৌগোলিক ক্ষেত্ৰফলৰ 36% আছে ঠিক আছে নেক্সট গ্ৰছ ক্ৰপ এৰিয়া is how much % of geographical area of Assam মুঠ শস্যৰ ক্ষেত্ৰফল হৈছে ভৌগোলিক এলেকাৰ কিমান শতাংশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 42% ঠিক আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ 51% ঠিক আছে এতিয়া আপোনালোকে চাওক নেট এৰিয়া মানে হৈছে আপোনাৰ যিবিলাক এৰিয়াত আপোনাৰ মানে কি আপুনি ধৰি লওক শস্য দিয়াৰ পিছত এটা শস্যতে যদি আপুনি সিজনটো পাৰ হোৱাৰ পিছত আকৌ তাতে খেতি কৰিব পাৰে তেতিয়া হলে আপোনাৰ কি হয় হেতু নেট এৰিয়াত পৰি যায় ঠিক আছে আৰু আপোনাৰ যদি দুবাৰকৈ সেই শস্যখিনি বনাব পাৰে তেতিয়ালে এটো গ্ৰছ ক্ৰপ এৰিয়া এইবিলাক বস্তু আমি এগ্ৰিকালচাৰৰ আমি যেটা জিওগ্ৰাফিৰ ভালকৈ ডিসকাস কৰিম গটে কনসেপচুৱেল বেসখিনি গটে বস্তুখিনি ডিটেইলছত ডিসকাস কৰা হ'ব সো এতিয়ালৈকে আপোনালোকে মনত ৰাখি থক যে গ্ৰছ ক্ৰপ এৰিয়া কিমান হয় 51% আৰু নেট ক্ৰপ এৰিয়া হয় আপোনাৰ 36% ঠিক আছে নেক্সট ক্ৰপিং ইন্টেন্সিটি অসমৰ কিমান হয় শস্যৰ তীব্ৰতা ঠিক আছে এইটো হয় আপোনাৰ 146% আৰু ইন্ডিয়াৰ হয় 144% ঠিক আছে ক্ৰপিং ইন্টেন্সিটিটো আপোনাৰ একচুয়ালি গ্ৰছ ক্ৰপ এৰিয়া আৰু নেট ক্ৰপ এৰিয়াৰ লগত ৰিলেটেড ঠিক আছে এই গটে বস্তুখিনি আমি জিওগ্ৰাফিৰ এগ্ৰিকালচাৰ ৰিলেটেড ভিডিও এটা আনিম ঠিক আছে আৰু হেতুত আপোনাৰ সয়েল লগতে এনেকুৱা যিবিলাক ক্ৰপিং ইন্টেন্সিটিৰ কথা থাকে আৰু লগতে অকমান ইৰিগেশন কট কেনেকুৱা হয় সেই বস্তুখিনি আমি এটা ভিডিওত কভাৰ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে নেক্সট হাউ মাচ waterlogged area present out of total cultivable land of Assam অসমৰ মুঠ খেতিযোগ্য ভূমিৰ কিমান ভিতৰত কিমান পানী লগোৱা এলেকা অৱস্থিত মানে ইৰিগেশন waterlog কিমান আছে ঠিক আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 8% ঠিক আছে 8% এৰিয়া একচুয়ালি waterlogged হয় waterlog মানে যত মানে পানী জমা হৈ থাকে ঠিক আছে তেনেকুৱা এৰিয়া বিলাক ঠিক আছে নেক্সট Assam secure which rank in jute production in India ভাৰতে অসমে ভাৰতৰ পাট প্ৰডাকশনত মানে উৎপাদনত কোন স্থান লাভ কৰে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেকেন্ড অসমৰ স্থান হৈছে আপোনাৰ এছামৰ স্থান হৈছে সেকেন্ড
ঠিক আছে আসাম ইজ সেকেন্ড এতিয়া ফার্স্ট পজিশন হৈছে আপোনাৰ ওয়েস্ট বেঙ্গল ঠিক আছে ওয়েস্ট বেঙ্গলৰ আটাইতকৈ বেছি থাকে আগতে অসম ফার্স্ট আছিল দেই আগতে অসম ফার্স্ট আছিল কিন্তু এতিয়া বৰ্তমান ওয়েস্ট বেঙ্গলৰ বেছি হৈছে ঠিক আছে ওয়েস্ট বেঙ্গলৰ যিখিনি আপোনাৰ ব্ৰহ্মপুত্ৰ এন্ট্ৰি কৰে আৰু লগতে গংগা আহি এন্ট্ৰি কৰে তেনেকুৱা এৰিয়াবিলাকত মানে বহুখিনি সৰি ব্ৰহ্মপুত্ৰ নাই গংগাৰ যিখিনি আপোনাৰ ভেলিৰ এৰিয়া আছে সেইখিনিত মানে বহুখিনি আপোনাৰ পাট প্ৰডাকশন হয় ঠিক আছে গতিকে আজিকালি ওয়েস্ট বেঙ্গল ফার্স্ট হৈছে আৰু অসম সেকেন্ড হৈছে নেক্সট হাউ মেনি কৃষি বিকাশ কেন্দ্ৰ ইন আসাম অসমত কৃষি বিকাশ কেন্দ্ৰ কিমানটা আছে চাওক এতিয়া আপোনালোকে এডিআৰই লেভেলৰ এক্সামত ন এইবিলাক কোৱেশ্চন বহুত হোৱা চান্স থাকে ঠিক আছে সো অসমত মনত ৰাখিব 22টা কৃষি বিকাশ কেন্দ্ৰ আছে নেক্সট হু ইজ দ্য ফার্স্ট টি ফার্মার অফ আসাম অসম কোন অসমৰ প্ৰথম চাহ খেতিয়ক আৰু এইজন হৈছে মনিৰাম দেৱান এইটো কোৱেশ্চনটো বহুখিনি ইম্পৰ্টেণ্ট আপোনালোকে যদি মনিৰাম দেৱানৰ বিষয়ে পঢ়িছে তেওঁ প্ৰথম চাহ খেতিয়ক আছিল লগতে তেওঁ প্ৰথম আপোনাৰ মানে চাহৰ মানে খেতিয়কে আছিল আৰু প্ৰথম আপোনাৰ নিজাকৈ চাহ বাগান দিছিল অসমীয়া হিচাপে ঠিক আছে আৰু লগতে বাকিটো তেখেতে স্বাধীনতা সংগ্ৰামৰ টাইমত কেনেকুৱা অৱদান দিছিল সেইটো আমি সকলোৱে হিষ্ট্ৰী টপিকত পঢ়িমেই বাকি ক'ব গ'লে চাহৰ স্বাধীনতা সংগ্ৰামৰ বাহিৰেও তেওঁ এজন একচুৱেলি এণ্ট্ৰপ্ৰিনিয়ৰ আছিল আৰু তেওঁ প্ৰথম চাহ খেতিয়কো আছিল ঠিক আছে নেক্সট হুইচ মেজৰ PSU কোম্পানী নৱৰত্ন কোম্পানী হেজ ইটছ অপাৰেশ্যনেল হেডকোৱাৰ্টাৰ ইন আসাম কোনটো প্ৰধান PSU নৱৰত্ন কোম্পানীৰ কাৰ্যকৰী মুখ্য কাৰ্যালয় অসমত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নান আদাৰ দেন অইল ইণ্ডিয়া লিমিটেড ঠিক আছে অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয় অসমত অৱস্থিত এতিয়া কোম্পানীবিলাকক কিছুমান নৱৰত্ন ঠিক আছে নৱৰত্ন মহাৰত্ন এনেকৈ আমি কি কৰি দিওঁ ডিস্ট্ৰিবিউট মানে তাহাঁতক কিছুমান ৰিকগনাইজেশ্যন দিওঁ এতিয়া এই ৰিকগনাইজেশ্যনটো দিয়ে একচুৱেলি তাৰ এছেটৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে তাহাঁতৰ সম্পত্তিৰ ওপৰত নিৰ্ভৰ কৰে গতিকে আপোনালোকে এইটো অলপ ইকনমি পাৰ্সপেক্টিভত চাব পাৰে যে নৱৰত্ন কেনেকুৱা কোম্পানীবিলাকক দিয়ে মহাৰত্ন কেনেকুৱা কোম্পানীবিলাকক দিয়ে ঠিক আছে গতিকে এইখিনি অকণমান চাই ল'ব পাৰে নেক্সট দ্য বৰাক ভেলী অফ আসাম ইজ পপুলাৰ ফৰ কাল্টিভেশ্যন অফ হুইচ ক্ৰপ অসমৰ বৰাক উপত্যকা কোন শস্যৰ খেতিৰ বাবে জনপ্ৰিয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনাৰ সুগাৰ কেন বৰাক উপত্যকাত বৰাক ভেলীত আপোনাৰ সুগাৰ কেন বহুখিনি প্ৰডিউচ কৰা হয় ঠিক আছে গতিকে বৰাক ভেলী ইজ একচুৱেলি পপুলাৰ ফৰ সুগাৰ কেন প্ৰডাকশ্যন ঠিক আছে নেক্সট হুইচ অফ দ্য ফাৰ্ষ্ট টি গাৰ্ডেন ইন আসাম যিখন অসমৰ প্ৰথম চাহ বাগিচা সেইখনৰ নাম হৈছে আপোনাৰ চাবুৱা কোন ডিষ্ট্ৰিক্টত অৱস্থিত আপোনালোকে কমেণ্ট ছেকশ্যনত আমাক জনাব গতিকে মনত ৰাখিব প্ৰথম টি গাৰ্ডেনখন কি চাবুৱা ঠিক আছে হুইচ ইজ দ্য বিগেষ্ট টি গাৰ্ডেন ইন আসাম এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মইনাবাৰী টি এষ্টেট ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মোনাবাৰী টি এষ্টেট ঠিক আছে এইখন হৈছে বিগেষ্ট আৰু চাবুৱাখন হৈছে আপোনাৰ প্ৰথম হোৱাট ইজ দ্য CTC টি ফুল ফৰ্ম ঠিক আছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল এইটো কুৱেশ্যন APSC 2020 আহিছে ঠিক আছে আৰু তাৰ পিছত ডিপাৰ্টমেণ্টেল এক্সাম এটাতো আহিছে আৰু লগতে এইটো কুৱেশ্যন আপুনি যদি চাই প্ৰত্যেকখন ইম্পৰ্টেণ্ট যিবিলাক অসম ৰিলেটেড ইম্পৰ্টেণ্ট বুক আছে সকলোতে এইটো কুৱেশ্যন পাব চ' মনত ৰাখিব CTC ইজ এ টাৰ্ম ৰিলেটেড টু টি কাল্টিভেশ্যন ঠিক আছে আৰু ইয়াৰ ফুল মিনিংটো সোধে সেইটো হৈছে ক্ৰাছ টিয়াৰ এণ্ড কাৰ্ল ঠিক আছে নেক্সট হুইচ টাউন অফ আসাম হেজ মেক্সিমাম নাম্বাৰ অফ টি গাৰ্ডেন এতিয়া অসমৰ কোনখন চহৰত সৰ্বাধিক সংখ্যক চাহ বাগিচা আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে নাহৰকটীয়া গতিকে নাহৰকটীয়াত অসমৰ চহৰ হিচাপে চাব গ'লে দেই নাহৰকটীয়াত চহৰ হিচাপে কি হৈছে অসমৰ সৰ্বাধিক চাহ বাগিচা আছে ডিষ্ট্ৰিক্ট হিচাপে হয়তো বেলেগ হ'ব বাট চহৰ হিচাপে নাহৰকটীয়াত আছে ঠিক আছে হুইচ সইল ইজ বেষ্ট ফৰ টি প্ৰডাকশ্যন এগেইন টি ৰিলেটেড কুৱেশ্যন এটা চাহ উৎপাদনৰ বাবে কোনখন মাটি উত্তম কোনখন নহয় কেনেধৰণৰ হ'ব এইটো একচুৱেলি অলপমান অসমীয়া ট্ৰেন্সলেশ্যনত খেলি মেলি হৈ আছে আপোনালোকৰ বাট আপোনালোকে এইখিনি বিয়াৰ কৰিব কুৱেশ্যনখিনিত আমি কোনো ধৰণৰ কোৱালিটি মানে সকলো ধৰণৰ কোৱালিটি মেইনটেইন কৰিছোঁ বাট অকণমান এইখিনিত হেৰি হৈছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লোমি ঠিক আছে লোমি সইল একচুৱেলি কি হয় চাহ বাগিচাৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট ঠিক আছে চ' এইটো কুৱেশ্যনো অহা দেখা গৈছে আগত চ' আপোনালোকে মনত ৰাখি থৈ দিব বাকি আজিৰ ভিডিঅ'টোত আমি এইখিনি একচুৱেলি
এৰিয়া আপোনাৰ লোকেশ্যন বেছ যিবিলাক আপোনাৰ কোম্পানী আছে বা আমাৰ যিবিলাক কাৰখানা আছে সেইবিলাকত ডিছকাছ কৰিলোঁ, লগতে অকণমান এগ্ৰিকালচাৰ ৰিলেটেড টপিক ডিছকাছ কৰিলোঁ। গতিকে এইটো আপোনাৰ জিঅ'গ্ৰাফীৰ আমাৰ ভিডিঅ'জ নাম্বাৰ 4 আছিল, আৰু এটলিষ্ট 2টা ভিডিঅ' আহিব য'ত আমি প্ৰায় MCQ বেছত জিঅ'গ্ৰাফীখিনি খতম কৰিব ট্ৰাই কৰিম, আৰু বাকী আমাৰ যিখিনি কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙৰ ৰিলেটেড ভিডিঅ'জ থাকিব সেইখিনিও আমি 6-7টামান ভিডিঅ'ত শেষ কৰিম। গতিকে ইয়াৰ পিছত আমি এটা কথা ক'ব পাৰিম যে আপোনালোকে জিঅ'গ্ৰাফী আৰু বেলেগৰ পৰা চাব নালাগে। গতিকে সেইখিনি হৈ যাব অতি কম টাইমৰ ভিতৰতে, এৰাউণ্ড জুলাই মাহৰ ভিতৰত হৈ যাব, আৰু তাৰপিছত আপোনালোকে ধুনীয়াকৈ ৰিভাইজ কৰিব পাৰিব। বাকী আৰু এক্সট্ৰা বেছি এফৰ্ট কৰিব লগা নাই। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। তাৰপিছত আমি আকৌ এটা নতুন ভিডিঅ'লৈ লৈ আহিম। তেতিয়ালৈ গুড বাই, চি ইউ।